এইজনী হৈছে জ্যোতি। জ্যোতিৰ আজি বিয়া। জ্যোতি বহুত দুখীয়া ঘৰৰ ছোৱালী আছিল, কিন্তু তাই দেখিবলৈ বহুত ধুনীয়া আছিল। মাজনী অ মা, আজিৰ পৰা তই সেইখন ঘৰক নিজৰ ঘৰ বুলি ভাবিবি, আৰু মই দিয়া সংস্কাৰবোৰ কেতিয়াও কমি হ'বলৈ নিদিবি। কোনো যাতে নকয় ছোৱালীজনী বেয়া বুলি। চিন্তা নকৰিবা মা, তুমি দিয়া সংস্কাৰখিনি মই কেতিয়াও পাহৰি নাযাওঁ। ৰিচা, পূজা, তহঁতে কিবা খালি নে? ক'ত খাইছোনো? একোৱে খোৱা নাই। এনেকুৱা লাগিছে গোটেই গাঁৱৰ মানুহকে মাতিছে নেকি খাবলৈ। একো কথা নাই দে, বিয়াত হয় আৰু এনেকুৱা আলহী দুলহী হ'বই আৰু সকলো সম্পৰ্কীয় মানুহকে মাতিছে যেতিয়া মানুহটো হ'বই ন। আমি জানো বাৰু সম্পৰ্কবোৰ কেনেকুৱা। তুলিকা, এটা কথা কওঁ, বেয়া নাপাবি। কি কথা? ইমান এখন দুখীয়া ঘৰৰ পৰা তোৰ মায়ে কিয় ছোৱালী নিব লগা হ'ল হা? আৰু কি ছোৱালী বিচাৰি নাপালে? তাকেইতো ময়ো ক'ম বুলি ভাবি আছিলো। ইমান ধুনীয়া ল'ৰাটো আৰু এনেকুৱা এখন ঘৰৰ পৰা ছোৱালী নিছে। আমাৰ মায়ে মানে মাধৱী এজনী ধনী ঘৰলৈ বিয়া দিছিলে। পিছত সেইখন ঘৰে মাধৱীজনীক বোলে বহুত অত্যাচাৰ কৰিছিল। তেতিয়াৰে পৰা মায়ে ধনী ঘৰ বেয়া পোৱা হ'ল, সেইকাৰণে দুখীয়া ঘৰৰ পৰা ছোৱালী নিছে। সেইটো আকৌ কি লজিক আছে? আৰু সকলোবোৰ ধনী মানুহটো তেনেকুৱা নহয় ন। আমাকে চাচোন, আমি কিমান পাৰফেক্ট আছো। আমাৰ মানে দাদাৰ চাকৰিটো ইমান ঠিক নহয়। ময়ো ভাবি আছিলো, মাক বহুত মানা কৰিছিলো। মই ভাবিছিলো কোটিপতি ঘৰৰ পৰা ছোৱালী আনিব, কিন্তু মোৰ এতিয়া বেয়া লাগিছে দেখি পেলাই। কেনেকুৱা যে ঘৰ এখন, পিছত যে কেনেকে আহি পেলাই এসাঁজ খাম তাকেই চিন্তা লাগিছে মোৰ। চেষ্টা কৰা হ'লে পালেহেঁতেন, চেষ্টা নকৰি একেবাৰে দুখীয়া আৰু গাঁৱৰ পৰা ছোৱালী নিব আহিছে। যি হ'ল হৈ গ'ল আৰু দে, বাদ দে। এতিয়া কিবা এটা খাওঁগৈ ব'ল, বহুত ভোক লাগিছে মোৰ। তহঁতকেইজনী যাচোন, মোৰ মানে বেগটো তাতে থৈ আহিছিলো, লৈ আহোঁগৈ। অঁ ঠিক আছে। খাবতো মনেই যোৱা নাই দেখি পেলাই, কিন্তু কি কৰিবি, উপায়তো নাই ন। আহিছো যেতিয়া খাবতো লাগিবই। ঠিক আছে দে, তই যা, বেগটো লৈ আহ। অঁ ব'ল ৰিচা, অঁ ব'ল। চব্জিবিলাক যে অকণমানেই ভাল লগা নাই। ইয়াত খোৱাতকে আমি যদি কোনোবা বেলেগ হোটেলতে খাই আহিলোগৈ হয়, একেবাৰে ভাল লগা নাই। চব পানী পানী লাগিছে খাই। আমি ইমান দূৰৰ পৰা আহিব নালাগিছিল। কেনেকুৱা যে বনাইছে, ইয়াক। ইহঁত দুজনীৰ কথা মই বহুত সময়ৰ পৰাই শুনি আছো। ধনী হ'ল বুলি ইমান অহংকাৰী হ'ব লাগেনে? মই এতিয়া দি আছো ইহঁতক। জিন্তু, কি মা? তই ইমান খঙত আছ যে? চোৱা না মা, ভিন্দৰ ভৈনীয়েকৰ লগৰ ছোৱালী কেইজনী আমাৰ কথা কিমান বেয়াকে কৈ আছে। ইহঁত কেইজনীক মই ঠিকছে দি আছো আজি। চা শুন, আজি তোৰ বায়ৰ বিয়া, সেইকাৰণে তই আজি একো গৰ্বৰ নকৰিবি। কিন্তু মা, এই ছোৱালী কেইজনীক চোৱা না, কিমান কথা কৈ আছে। কি যে কৈ আছে, তুমি শুনা হ'লে তুমিও মাতিলা হয়। অসভ্য কৰবাৰ। সিহঁত দৰা ঘৰৰ যেতিয়া ক'বলৈ অধিকাৰ আছে দে, আৰু আমিতো দুখীয়াই ন। ইহঁতৰ আগত আমাৰ নিচিনা মানুহৰ কোনো ভেলুৱে নাই। মা, ইহঁতবিলাক কেৱল ধনীহে, ভগৱান নহয় নহয়। আমি যে সিহঁতৰ সকলোবিলাক কথাই শুনিব লাগিব। ধৈৰ্য ধৰ শুন, ধৈৰ্য ধৰ। এনেকে কৰিলে বিয়া ভাগি যাব। তই জানো নিবিচাৰ কচোন তোৰ বায়ৰ বিয়াখন ভালদৰে হৈ যাওক? বিচাৰো, কিয়নো নিবিচাৰো মা। কোন ভাইকেনো নিবিচাৰিব নিজৰ বায়েকৰ বিয়াখন ভালদৰে হোৱাটো? কিবা যদি গৰ্বৰ হ'ব লগা হয়, তেতিয়াহ'লে জ্যোতিয়ে বৰ কষ্ট পাব। আৰু তইতো জানই শুন, তাইৰ বিয়াখন যে কেনেকুৱা পৰিস্থিতিত হৈছে। দুখীয়া বুলি আমাৰ ঘৰলৈ কোনো ছোৱালী চাবলৈ নাহে। বহুত কষ্ট কৰি এটা সম্বন্ধ পাইছো। তই অকণমান বুজ শুন, ধৈৰ্য ধৰ। হ'ব দিয়া মা, তুমি বাৰু যি কোৱা, মই মনে মনে থাকিলো, একো নকওঁ বাৰু। আলহী আহিছে, তোক তাত প্ৰয়োজন হৈছে, যা। অঁ মা। দুখীয়া হ'লেও যেতিয়া কথাটো শুনিবই লাগিব। ভাল হ'লেও সিহঁতৰ কাৰণে বেয়া। খাদ্যবোৰ খাইতো সকলোৱে ভালে পাইছে, কিন্তু সিহঁতৰ কাৰণেহে বেয়া হ'ল। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত সিহঁতৰ নিচিনা ধনী মানুহে ক'ত খাদ্যৰ সোৱাদ পাব? মাজনীও যা। মা, তুমি আৰু ভাইটি ভালদৰে থাকিবা দেই, আৰু ঔষধ পাতিবোৰ ভালদৰে ল'বা মা। বা, অঁ ভাইটি। আগতে যদি তোৰ লগত কিবা লাগিছিলো, ক্ষমা কৰি দিবি। ভাইটি, মই ধৰি থকা নাই, আৰু তইও ধৰি নাথাকিবি। হ'ব বা, তোক বহুত মিছ কৰিম। ময়ো মিছ কৰিম ভাইটি। নাকান্দিবি বা, ভিন্দৌ বহুত ভাল। ভিন্দৌৱে তোক বহুত ভালদৰে ৰখাব। মা, দুখীয়া ঘৰৰ পৰা ছোৱালী আনি তোমাৰ কি বহুত ফূৰ্তি লাগিছে নেকি? বহুত হেপ্পী চাগে ন তুমি? তুলিকা, তুমি কিয় তেনেকে কৈছা মাজনী? তোমাৰ বৌ বাথৰুমত আছে, শুনিলে কি বুলি ভাবিব কোৱাচোন? বাহ বাহ মা, বৌ অহা দুদিনো হোৱা নাই আৰু তুমি
এতিয়াৰ পৰাই বৰ ফলিয়া বাহ চব মাজনী তুমি কেতিয়াবা বেছিকৈ কথা কোৱা কিন্তু কিয় নকম মা বিয়ালৈ যাওঁতে মোৰ দুইজনী বান্ধৱী আগতে মোৰ যিমানখিনি ঠাট্টা হৈছে মই বহুত লাজ পাইছো কিয় কোনে কৰিলে ঠাট্টা বৰ পৰিয়ালটোৰ কাৰণে বৰ ঘৰখনে তোমাৰ লগত কি কৰিলে তোমাৰ যে অপমান হোৱা বুলি কৈছা তুমি এনেকৈ কৈছা তুমি যে একো গমেই নোপোৱা মা তুমি নাজানা মা তাত কোনো ধৰণৰ অকণমান ষ্টেণ্ডাৰ্ড বুলি কোৱা বস্তুৱেই নাছিল আৰু খাদ্যবোৰ যে কি বনাইছে সকলোবোৰ পানী লাগিছিল সিহঁত কেইজনীক লৈ গৈছিলো ভাবিছিলো বহুত ধুনীয়াকৈ খুৱাব আৰু ইমানো দুখীয়া বুলি মই ভবাই নাছিলো মা মই মুম্বাইত থাকোঁতে তোমালোকে ছোৱালী চাব গ'লা মোক এবাৰো নজনালা মই যদি আগতে গম পালো হয় তাই ইমান দুখীয়া ঘৰৰ বুলি মই কেতিয়াও আনিব নিদিলো হয় তুমি জানানে মাজনী সিহঁতৰ ঘৰৰ কণ্ডিশ্যনটো কেনেকুৱা সেইকাৰণেতো মই কৈ আছিলো তাইক বিয়া নাপাতিবলৈ চব থকা মাজনী আৰু যাতে এইবিলাক কথা লৈ ঘৰখনত কোনো অশান্তিৰ সৃষ্টি নহয় বুজিছা নহয় মইতো তোমাৰ আৰু দাদাৰ কাৰণে ভাল কথাহে চিন্তা কৰিছিলো দাদাই সৰু থাকোঁতে ভালদৰে নপঢ়িলেই সেইকাৰণে তাৰ কোনো ভাল চাকৰিও নাই আৰু দাদালৈ মই ভাবিছিলো বহুত ধনী ঘৰৰ পৰা ছোৱালী এজনী আনি দিম আৰু সি নপঢ়িলে বুলিয়ে তুমি কি তাৰ কাৰণে দুখীয়া ঘৰৰ পৰা ছোৱালী আনি দিবা নেকি আমাৰ কথা চিন্তা কৰিব নালাগে তোমাৰতো এটা ভাল চাকৰি আছে ন মা তুমি হেপী থাকিলেই ময়ো হেপী এনেও 2 মাহৰ পিছত তোমাৰ বিয়া আৰু তেতিয়াতো তুমি সিহঁতৰে হ'বা ন তুমি তেতিয়া তোমাৰ শহুৰৰ ঘৰখনকে বেছি ধ্যান দিব লাগিব সেইখনহে তোমাৰ নিজৰ ঘৰ হ'ব তুমি যাব লাগিব তাত বৰটো চিৰদিনৰ কাৰণে ইয়াতে থাকিব লাগিব আচলতে তুলিকাই এটা ডাঙৰ কোম্পানীত এটা ভাল চাকৰি কৰে আৰু তাইৰ হ'বলগীয়া স্বামীও বহুত ধনী আৰু বহুত ভাল চাকৰি কৰে হ'ব দিয়া মা তুমি মোক মৰমেই নকৰা মাজনী মোৰ অন্তৰখনেহে জানে মোৰ ল'ৰা ছোৱালীকেইটাক মই কিমান ভাল পাওঁ হ'ব মা আই এম চৰি মই জানো তুমি আমাক কিমান ভাল পোৱা আৰু তুমি কিমান ষ্ট্ৰাগল কৰি আমাক ডাঙৰ দীঘল কৰিছা মা মই ভালদৰে জানো এইজনীহে মোৰ ছোৱালী এনেকৈ কথা কয় তুমি সেই পাগল কেইজনীৰ কথা নুশুনিবা মা প্লিজ তুমি সিহঁতৰ কেইজনীক তেনেকৈ নকবা সিহঁত দুয়োজনী যেনেকুৱাই নহওক মোৰ বান্ধৱী হ'ব দিয়া নকওঁ বাৰু এতিয়া যোৱা তোমাৰ বৌয়েনো কি কৰি আছে বাথৰুমৰ পৰা আহিল চাগে হ'ব দিয়া মা বৌ তোমাৰ কোনটো নেইল পেইণ্ট ভাল লাগিছে ব্লু কালাৰৰ নিচিনাটো চাইছিলো যে সেইটো মোৰো পছন্দ হৈছিলে ঠিক আছে বাৰু আমি সেইকেইটাকে লৈ ল'ম ভাইটি আমি চোৱা নেইল পেইণ্টটো কিমান দাম বৌ নেইল পলিছটোৰ দাম 150 টকা ইছ ৰাম ইমান দাম নেকি ইমান এটা সৰু নেইল পলিছৰ দাম 150 টকা নেকি বৌ তুমি কি কৈ আছা এইবোৰ চুপ থাকা বৌ কিয় মনে থাকিম তুলিকা ইহঁতবিলাকৰ কথা মই ভালদৰে জানো ইহঁতবিলাকে এনেকৈ লুটি থাকে বহুত ডাঙৰ দোকান খুলি লয় 50-20 টকীয়া বস্তু এটা 150-200 টকাত বেচে মই ভালদৰে জানো আপোনালোকে বস্তু ল'বলৈ আহিছে নে কাজিয়া লাগিবলৈ আহিছে ক'ৰ পৰা যে মানুহ কিছুমান আহে নহয় আৰে এফালে কাষ্টমাৰক ইমান বেছিকৈ দাম কৈছা আনফালে আকৌ দম দিব আহিছা বৌ দাদা ইফালে আহিবচোন গৈছো বৌ তুমি ইয়াত কি কৰিছা ভণ্টি তুমি দেখিছানে নাই কাষ্টমাৰক সেইটোৱে কেনেকুৱা ব্যৱহাৰ কৰিছে আৰে বৌ ডাঙৰ শ্বপিং মলত বস্তুবোৰৰ দাম বহুতেই বেছি হয় তুমি নাজানা বৌ তুমি যে গাঁৱত থকা ডাঙৰ শ্বপিং মলবোৰত বস্তুৰ দাম এনেকুৱাই হয় নহয় ভণ্টি তুমি যদি এখন সৰু দোকানত যোৱা নহয় এতিয়াও এইটো নেইল পলিছ 50 টকা দি পাবা মই সঁচাই কৈছো বিশ্বাস নহয় যদি ব'লা হ'ব আৰু বৌ মনে থাকা তুমি এতিয়াই বাহিৰলৈ যোৱা আৰু মোলৈ ৱেইট কৰা মই আহি আছো ঠিক আছে বাৰু ভণ্টি দাদা কি হ'ল কোৱাচোন আই এম সৰি মানে বৰ বিহেভিয়াৰৰ কাৰণে আপুনি এটা কাম কৰক এনেকুৱা নেইল পলিছ মোক এটাই নহয় 5টামান পেক কৰি দিয়ক ঠিক আছে বাৰু একো প্ৰব্লেম নাই এনেকুৱা কিছুমান মানুহক আমি সদায় হেণ্ডেল কৰিব লাগে একচুৱেলি মোৰ সেইজনী নিজৰ বৌ নহয় আমাৰ ওচৰৰেহে মই জনাই নাছিলো তাই যে এনেকুৱা কৰিব ইয়াত আহি সেইকাৰণেতো মই ভাবিছো তুমি ক'ত আৰু তেখেত ক'ত ঠিক আছে হা মই তোমাক নেইল পলিছকেইটা পেক কৰি দিওঁ ঠিক আছে বলক থেংক ইউ ছ' মাছ ৱেলকাম আমাৰ দোকানত আকৌ আহিবা চিয়ৰ আহিম দাদা ভণ্টি কি হ'লনো কি হোৱা দেখিলা নবৌ একো হোৱা নাই তুমি দেখোন আহোঁতে মোক মাতাই নাই মোৰ কিবা ভুল হৈছে নেকি ভুল নহয় বহুত ডাঙৰ ভুল কৰিছা আজি সেই কসমেটিক দোকানখনৰ আগত সকলোৰে আগত তুমি মোৰ অপমান কৰিছা বহুত লাজ পাইছো মই কিন্তু মই একো ভুলভাৱে কোৱা নাছিলো ভণ্টি হ'ব তোমাৰ লেকচাৰ বন্ধ কৰা তোমাৰ লগত
একচুৱেলি মই কথাই পাতিব নালাগে গাঁৱলীয়া ফুট কৰবাৰ তোমাৰ হাতত যদি পইচা নাছিল মোক কোৱা হ'লেও হয় মাজনী কি হ'লনো কিয় ইমান চিঞৰি আছা মাজনী এনেকুৱানো কি হ'ল বৈৰক যে ইমান গালি পাৰি আছ কি হ'ল সেইটো সোধা আজি শ্বপিং মলত মোক সকলোৰে আগত অপমান কৰিছে বৌয়ে কি অপমান কৰিছেনো এটা নেল পলিচ কিনিবলৈ গৈছিলো শ্বপিং মলত বস্তুবোৰৰ দাম এনেও বেছি আৰু দোকানীজনৰ লগত বৌয়ে কাজিয়া লাগিব গৈছে 100 টকা নেল পলিচটো 50 টকাত আনিবলৈ গৈছিলে সঁচাকৈ বহুত লাজ পাইছো মই তাতে কি হ'লনো তুমিতো বৌৰা কথাটো ভালদৰে বুজাইও দিব পাৰিলা হয় ডাঙৰক ইমান খং কৰিব নাপায় নহয় মা মই সঁচা কথাটোহে কৈছিলো জ্যোতি কোৱা তুমিও অলপ বুজি পাব লাগে ইমান ডাঙৰ ডাঙৰ শ্বপিং মলত বস্তুৰ দাম বেছিয়ে হয় হ'ব দিয়া মোৰ ভুল হৈ গ'ল তুলিকা মোক ক্ষমা কৰি দিয়া আমি ইমান ডাঙৰ শ্বপিং মলত শ্বপিং কৰিব নাযাওঁ যে সেইকাৰণে মানে জনা নাছিলো ঠিক আছে হ'ব হ'ব মা আপুনিতো মোক বেয়া পাই থকা নাই এনে খং উঠিছে মা মোৰ ওপৰত নাই নাই বোৱাৰী তুমি এইবোৰ এনেই ভাবি নাথাকিবা জ্যোতি তুমি ইমান ভাবি থাকিব নালাগে নহয় মাও মই যাওঁ দেই যাওঁ মাজনী ভালদৰে থাকিবি হ'ব দিয়া মা তুলিকা একো চিন্তা কৰিব নালাগে তই কিমান ধনী ঘৰত পৰিছ আৰু তোৰ পচন্দৰ মতে বিয়া হৈছ মই জানো তপনৰ লগত তই সদায় সুখীয়াই থাকিব পাৰিবি সেইটোতো হয় বাৰু ভণ্টি আগৰ কথাবোৰ ধৰি নাথাকিবা যোৱা মা আহিছো ৰিচা যাওঁ যা মা আজিৰ পৰা ভণ্টিৰ অবিহনে ঘৰখন খালী খালী লাগিব ন কি কৰিবা আৰু যাবইতো লাগিব ন বিয়া হৈ আচলতে জ্যোতিৰ গিৰিয়েকৰ অসাৱধানতাৰ কাৰণে তাৰ চাকৰিটো গুচি গৈছিল আৰু জ্যোতিৰ গিৰিয়েকে তাৰ বন্ধুৰ পৰা 10,000 টকা ধাৰলৈ লৈছিল 4 মাহমানৰ আগতে আৰু অনুজে সেইখিনি পইচা লগৰটো ঘূৰাই দিয়া নাছিল তই মোৰ পইচাখিনি দিবিনে নাই ক তই এনেকুৱা ভিক্ষাৰী বুলি জনা হ'লে মই তোক পইচা কেতিয়াও ধাৰলৈ নিদিলো হয় পইচাখিনি দিব পৰা নাই এইটো নহয় যে তই মোক যি টি কথা শুনাবি আৰু ভিক্ষাৰী বুলি কৈছ যে তই ভিক্ষাৰীয়ে আৰু তই সদায় ভিক্ষাৰী হৈয়ে থাকিবি মোৰ লগৰটোৱে ঠিকেই কয় তোক বিশ্বাসে কৰিব নালাগে তোক বিশ্বাস কৰি মই বহুত ডাঙৰ ভুল কৰিলো তই কিন্তু বহুত বেছি বেছি কৰি আছ দেই নহ'লে তোক আৰে কি কৰিবি তই তোৰ কি অকাত আছে আজি 4 মাহমান হ'ল 10,000 টকালৈকে ঘূৰাব পৰা নাই তাৰ আকৌ বৰ বৰ কথা তই চুপ থাকিবি নাই মোৰ কিন্তু খং উঠিছে মোৰ কি উঠা নাই নেকি তোক মই এবাৰ নহয় 10 বাৰ কম ভিক্ষাৰী 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 খাবলৈ নোপোৱা ভিক্ষাৰী অজিত তই মোক চৰ মাৰিলি সিহঁত দুয়োটাই কাজিয়া কৰি থাকোঁতে তেতিয়া অজিত আৰু অনুজৰ বন্ধু তালৈ আহে এজন পুলিচ অফিচাৰ আছিল তোক আজি অজিত অনুজ ঐ তহঁতে কিয় এনেকৈ কাজিয়া লাগিছ এই দে তহঁত দুয়োটাই ইটোৱে সিটোৰ শত্ৰু হৈ পৰিছ তই প্লিজ আমাক নৰখাবি ইয়াক আজি মই ভালদৰে দিম তহঁতে কি ইটোৱে সিটোক মাৰি পেলাবি নেকি ঐ তই নাজানিবি সি মোৰ লগত যিমান অসভ্যালি কৰিছে নহয় যিমান বেয়াকে কথা কৈছে মোক হ'ব দেচোন এতিয়া বাদ দে মোৰ কিন্তু খং উঠিব এতিয়া তহঁত দুয়োটাই থানাত বল বুলি কৈছ নহয় থানালৈ আৰু এনেকুৱা লাগিব নালাগিব যে তহঁত দুয়োটা বন্ধু হ'ব তই চুপ থাক মই তহঁতৰ বন্ধু নহয় পুলিচ অফিচাৰ হৈ কৈ আছো বল আৰু ওমে সিহঁত দুটাক পুলিচ ষ্টেচন লৈ যায় পিছত যেনে তেনে সমস্যাটো সমাধান হৈ যায় আৰু কিছুদিনৰ পাছত ওম অনুজহঁতৰ ঘৰলৈ আহিল অনুজ ওম তই আহিলি আচোন ব মই তোক আগতে কৈছিলো নে নাই তাৰ লগত এনেকৈ নালাগিবি সি কিমান খঙাল তই নাজানো জানো তাৰ পৰা পইচা ল'বই নালাগিছিল তই মই জানো সি অলপ বেলেগ ধৰণৰ কিন্তু সি যে ইমান বেয়া হ'ব পাৰে মই কেতিয়াও ভবা নাছিলো মোৰ চাকৰিটো গুচি যোৱাৰ কাৰণেহে মই দিব পৰা নাই আৰু মই ঘৰৰ মানুহক এতিয়ালৈকে জনোৱা হোৱা নাই যে মোৰ চাকৰিটো গৈছে নাজানো আৰু কি হৈ আছে মোৰ লগত হ'ব দে চিন্তা নকৰিবি ভাল দিন আহিব ময়ো তোৰ কাৰণে এটা ভাল জব বিচাৰি আছো মই তোকতো চব কওঁ ন বন্ধু তই একমাত্ৰ বন্ধু যিয়ে মোক নিজতকৈ বেছি বুজি পায় আৰু এটা ভাল জব বিচাৰি থকাত তই যে মোক সহায় কৰি আছ আৰে এজন বন্ধুৱে আন এজন বন্ধুক সহায় নকৰিলে কোনে কৰিব কচোন জ্যোতি আলহী আহিছে চাহ আনাচোন গৈছো ইয়াত চাহ আনিছো লওকচোন নমস্কাৰ দেই বৌ নমস্কাৰ অনুজ মোৰ বহুত ভাল বন্ধু কৈছে আপোনাৰ কথা খা তোৰ বৌৰে তোৰ কাৰণে চিঙৰা আৰু চাহ লৈ আহিছে খাই পেলাই চাচোন
বাহ বৌ চিঙৰা ধুনীয়া বনাইছা দেই বাহ বৌ চিঙৰা কেইটা খাই এনেকুৱা লাগিছে যেন হোটেলত বনোৱা ঘৰত বনোৱা নিচিনা লগাই নাই থেংক ইউ দেই ভাইটি সঁচাকৈ বহুত ভাল লাগিলে দেই দামী ৰেষ্টুৰেণ্টত গ'লে এটা চিঙৰাৰ দাম 50-60 টকা বহুত বহুত টেষ্টি লাগিছে অঁ আকৌ মইতো কোৱা নাছিলোঁ জানো মোৰ ৱাইফ বেষ্ট হয় বেষ্ট অফ দ্য বেষ্ট অঁ এইটো কথা ময়ো ক'ম খাদ্য বনোৱাত একেবাৰে ফাষ্ট বহুত ধুনীয়াকৈ বনাব পাৰে আৰু বনোৱাবোৰো বহুত সোৱাদ লগাকৈ বনাব পাৰে ময়ো গম পালো কিমান ধুনীয়া বনাই তই যদি ইমান ভাল পাইছ তেতিয়াহ'লে তই আৰু 4টা চিঙৰা লৈ যাবি ৱাও বিলাস চোৱাচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো অঁ তুলিকা মোৰ এনেকুৱা লাগিছে মোৰ যেন সপোনটো পূৰণ হৈ গ'ল তুমি বহুত ভাল বিলাস তুমি যে মোৰ আশাবোৰ পূৰণ কৰিছা আৰে তোমাৰ হাজবেণ্ড মই কি ভাল পোৱা কি ভাল নোপোৱা এইবিলাক সকলো খেয়াল ৰাখিবলৈ মই মোৰ পত্নীৰ সকলোবোৰ সপোনেই পূৰণ কৰিম ৱাও মই বিচাৰো এনেকুৱা মানসিকতা থকা হাজবেণ্ড যাতে সকলোৱে পায় সঁচাকৈ কৈছো বিলাস তুমি যেনেকৈ কৈছা সিমানো ভাল নহয় দিয়া মই যদি মই তোমাক পাছলৈ এৰি দিওঁ তেতিয়া চুপ থাকা বুলি কৈছো কিয় এনেকৈ কৈছা তুমি ধেমালিতো এনেকুৱা কথা নকবা মোক মই তোমাৰ অবিহনে এক ছেকেণ্ডো থাকিব নোৱাৰো পাগলীজনী মই ধেমালিহে কৰিছিলো নাই নাই মই তোমাৰ মুখৰ পৰা কোনোবা ছোৱালীৰ কথা ধেমালিতো শুনিব নিবিচাৰো নেক্সট টাইম কিন্তু এনেকুৱা নকৰিবা হ'ব দিয়া বাবা অ'কে আই এম চৰি ভেৰি গুড ব'লা তুমি কিবা খাম বুলি কৈছিলা নহয় ব'লা তোমাৰ পিজ্জা খাব মন গৈ আছে হয়নে নাই কোৱা হয় তুমি মোৰ মনৰ কথাটো জানিলা কেনেকৈ জানিলানো মোৰ যে পিজ্জা খাবলৈ মন গৈ আছে তোমাক ভাল পাওঁ আকৌ কিয় নাজানিম ব'লা তুলিকা ডাৰ্লিং ব'লা বেবী ব'লা গাড়ীত উঠি লোৱাগৈ দাৰ্জিলিঙৰ ঠাইবোৰ মই বহুত ভাল পাওঁ জানানে কিয় ভাল নাপাবা ইমান ধুনীয়া লাগে পৰিৱেশটো মই বছৰত এবাৰ হ'লেও আহোঁ ইয়ালৈ ভালেই হ'ল দিয়া তোমাৰ লগতে ময়ো আহিব পাৰিলো আকৌ বছৰত যে এবাৰ হ'লেও তোমাৰ লগত আহিব পাৰিম আৰু মই জানো তুমি যে এতিয়া মোৰ পিছা নেৰা অঁ কিয় বিচাৰিম আকৌ ফেব্ৰিকুইকৰ নিচিনা গাতে লাগি থাকিম তুলিকা তুমিও বহুত জমনি কৰিব পাৰা দেই এতিয়া ব'লা ইয়াতে এখন বহুত দামী হোটেল আছে তাতে তুমি কিবা কিবি খাবা আৰু আমি বহুত ঠাই ঘূৰিম আৰু বহুত শ্বপিং কৰিম তোমাৰ যি ল'বলৈ মন যায় তাকে ল'বা ঠিক আছে ইউ আৰ মাই বেষ্ট হাজবেণ্ড এতিয়াতো আমি বহুত ঘূৰিলোঁ এতিয়া কাম এটা কৰিম আমাৰ লগতে ঘৰৰ মানুহৰ কাৰণেও শ্বপিং কৰিম আৰু কালি শ্বপিং কৰি আমি পৰহিলৈ ঘৰলৈ যামগৈ ঠিক আছে দিয়া এতিয়া ব'লা ব'লা এদিনৰ পাছত সিহঁতে দাৰ্জিলিঙৰ পৰা গুচি আহে ঘৰলৈ তুলিকা আজি তোৰ দাদাৰ বাৰ্থডে চা না বৌৰে কেনেকুৱা কাপোৰ পিন্ধি আছে আজিৰ দিনতো অন্ততঃ এযোৰ ভাল কাপোৰ পিন্ধিব লাগে হেপী বাৰ্থডে ডিয়াৰ থেংক ইউ জ্যোতি ৱেলকাম নাজানো আৰু বুজিছনে পাৰ্টিত ইমানবোৰ মানুহ আহিছে আমাৰ মানে আজি নাক কান চব কটা যাব গাঁৱলীয়া ভোজজনীয়ে চব শেষ কৰি পেলাব এতিয়া তহঁত দুজন এইখিনিতে থাক মই আহি আছো বৌ কি হ'ল তুলিকা পাৰ্টিত যে ইমানবোৰ মানুহ আহিছে তুমি দেখিছানে নাই কি হ'লনো মই কি কৰিলোনো মোৰ কিবা ভুল হৈছে নেকি ভণ্টি ভুল নহয় বহুত ডাঙৰ ভুল কৰিছা তুমি মইতো তোমাক ব্লু কালাৰৰ শাৰীখন দিছিলো পিন্ধিবলৈ কিয় নিপিন্ধিলা এইখন কেনেকুৱা শাৰী পিন্ধি লৈছা তুমি ইমান কম দামী শাৰী এখন পিন্ধি লৈছা যে তুমি তেনেকৈ নকবা ভণ্টি এইখন শাৰী মোক মায়ে বহুত মৰমত দিছে মায়ে বহুত পৰিশ্ৰম কৰি এইখন শাৰী মোক কিনি দিছে হ'ব তোমাৰ ইমোচনেল ড্ৰামাবোৰ মই শুনি নাথাকো তুমি এতিয়াই যোৱা আৰু শাৰীখন বদলাই আহা আৰু মানুহে সুধিলে ক'লেই হ'ল কাম কৰা সময়ত শাৰীখনত কিবা পৰিলে বুলি সেইকাৰণে সলাইছো বুলি ক'বা কিন্তু ভণ্টি বৌ মই একো নুশুনো যিখিনি দেখিছা তাতকৈ আৰু 3 গুণ বেছি আলহী আহিবলগীয়া আছে সিহঁত বহুত ধনী ঘৰৰ গতিকে প্লিজ বৌ সিহঁতৰ আগত আমাৰ কোনো তামাচা নকৰিবা কিন্তু ভণ্টি কথাটো বুজিবলৈ চেষ্টা কৰা আৰু 15 মিনিটৰ পাছতে কেক কাটিব জ্যোতি জ্যোতি ক'ত আছা এইফালে আহাচোন মোক ক্ষমা কৰিবা তুলিকা মই এতিয়া যাব লাগিব মায়ে মোক মাতিছে বৌ বৌ শুনাচোন এইবিলাক দুখীয়া মানুহে ধনী মানুহৰ মূল্য ক'ত বুজি পাব গাঁৱলীয়া ভোজজনী কৰবাৰ কি দেখি ইহঁতে আনিলে নহয় ইমান বুজালো তথাপি নুশুনিলে তুলিকা ইমান এটা ধুনীয়া সময়ত তই তোৰ মুডটো কিয় খাৰাপ কৰি আছ কচোন অঁ তুলিকা আজি তোৰ দাদাইৰৰ জন্মদিন ব'ল আকৌ আমি এনজয় কৰোঁ আৰু তোৰ বৌয়ে যে একো লাজ সন্মান বুজি নাপায় সেইটো কথা সকলোৱে জানে একো কথা তোমাৰ বৌয়ে বুজিবই চেষ্টা নকৰে
তাই কেনেকুৱা সকলোৱে জানে গতিকে তই ইমান এটা ধুনীয়া সময়ত নিজৰ মুডটো বেয়া নকৰিবি অ'কে অ তুলিকা বান্ধৱীকেইজনীয়ে কি কথা পাতি আছে এনেকৈ দাদাই কেক কাটিব এতিয়া ব'লা অ ঠিক আছে ব'লা দাদা মই দিয়া গিফ্টটো কেনেকুৱা লাগিছে তই দিলে আৰু মোৰ ভাল নালাগিবনে একদম ধুনীয়া লাগিছে থেংক ইউ ভণ্টি জ্যোতিবৰ মাকে যে কিমান সৰু এটা গিফ্ট লৈ আহিছে দাদাৰ কাৰণে কিনো দিব ভিক্ষাৰী চব কিমান ডাঙৰ গিফ্ট আনিছে এই গিফ্টটোতকে ডাঙৰটো এটা মৌচুমী টেঙাই হয় সঁচাকৈ তহঁতে ঠিকেই কৈছ এই মানুহগৰাকীয়ে বেলেগ গিফ্ট আৰু আনিব নোৱাৰে তোৰ বৌয়েতো তোক অনবৰতে অপমান কৰিবলৈ চেষ্টা কৰি থাকে তাতে তোৰ হাজবেণ্ডো আছে সেইকাৰণে বেছিকে কৰিছে আৰু এতিয়া তহঁতে আৰু মোক একো ক'ব নালাগে তহঁতে এতিয়া চাই থাক মই কি কৰোঁ ইহঁতক মই শান্তি নাইকিয়া কৰি পেলাম একদম ৰাইট তুলিকা কেক চেক কটা হৈ গ'ল আৰু আমাৰো দেৰি হৈছে আমি যাওঁ তুলিকা আমি যাওঁ দে যা আমিও যাওঁগৈ ব'লা তুলিকা ৰ'বা না ইমান দিনৰ মূৰত আহিছো আজিতো থাকি যাওঁ আৰু আকৌ ভণ্টিয়ে ঠিকেই কৈছে আজিতো থাকি যোৱা ঠিক আছে বৌ আপুনি কৈছে যেতিয়া আৰু এই সৰু গিফ্টটো কোনে দিছে দিয়াচোন খুলি চাওঁ মই খুলি চাওঁ ইয়াতে দেখোন কোনোবা নাম্বাৰ এটা দিয়া হৈ আছে জ্যোতি ইয়াতে নাম্বাৰ এটা দিয়া হৈ আছে চোৱাচোন চিনি পোৱা নেকি দাদা ইয়াত ফোন এটা নকৰ কিয় তেতিয়া গম পাবি কাৰ নাম্বাৰ জ্যোতিৰ গিৰিয়েকৰ গিফ্ট বক্সটোত কি আছিল আৰু গিফ্ট বক্সটোত থকা নাম্বাৰটো কাৰ আছিল দাদা সোনকালে ফোনটো লগাচোন নাম্বাৰটোত লগাওঁ ৰ হেল্ল' কোনে কৈছে হেল্ল' একোৱে দেখোন মাত দিয়া নাই ৰিচিভ কৰিছে বাৰু হেল্ল' কি হ'ল দাদা ফোনটো ৰিচিভ কৰিছে কিন্তু মাতবোৰ একোৱেই দিয়া নাই হেল্ল' কাটি দিলে ফোনটো বুজি পালো মই দাদা এজনী কোনোবা ছোৱালী চাগে সেইকাৰণে তোৰ লগত কথা পাতিব বিচাৰি আছে কি ছোৱালী মই তেনেকুৱা বেলেগ একো ছোৱালীক চিনি নাপাওঁ এনেকৈ ফোন কৰিবলৈ হ'ব পাৰে তই চিনি নাপালেও তাই তোক চিনি পায় আৰু তই ভাল নাপালেও তাই তোক ভাল পায় মানে ওৱান চাইড লাভ কি কোন সেইজনী মই যদি লগ পাওঁ ঠিকছে দিম তাইক তাকেইতো কিয়নো বেলেগৰ জীৱনটো ধ্বংস কৰিব লাগে এনেকৈ ফোন কৰি থকাৰ কাৰণটো কি সঁচাকৈ মোক ফোন কৰি কৰি পাগল কৰি পেলাইছে বহুত ডিষ্টাৰ্ব হৈ গৈছো দাদা তই কাম এটা কৰ তই এই নাম্বাৰটো মোক দে মই জানিবলৈ চেষ্টা কৰোঁ কোন যোনেই নহওক আৰু এই ছোৱালীজনীক সোনকালে বিচাৰি উলিয়াব পাৰিলেই হ'ল আৰু তুমি চিন্তা নকৰিবা বোৱাৰী এইজনী কোন আমি সোনকালে উলিয়াই লওঁ এই পাই যাব মছলা মা ময়ো ঘৰখনত কাজিয়া হৈ থকাটো নিবিচাৰোঁ বা কোনোবাই অশান্তি পোৱাটো মই নিবিচাৰোঁ এইবিলাক সোনকালে চল্ভ হৈ গ'লেই হ'ল আৰু কোনে আমাক ইমান ডিষ্টাৰ্ব কৰি আছে মা মোৰ অকণমান কাম আছে আহি আছোঁ ৰ'বা যা কফিখিনি ধুনীয়া হৈছে দেই খাবলৈ সৌজনী বৌ লিখোন বৌ তুলিকা কোৱাচোন কি হ'ল মোৰ ৰুমতে এডাল নেকলেছ আৰু এযোৰ খাৰু থৈ আহিছোঁ আৰু এযোৰ বেংগল থৈ আহিছোঁ বেংগল মানে খাৰু আকৌ মই এইকেইযোৰ তোমাৰ কাৰণে লোকেল মাৰ্কেটৰ পৰা লৈ আহিছোঁ বহুত দামী নেকলেছ কিন্তু বৌ তুমি চাগে এনেকুৱা নেকলেছ কিনিবই পোৱা নাই কিনাটো দূৰৰে কথা দেখাই নাই চাগে জ্যোতিৰ ননন্দীয়েকৰ কথা শুনি জ্যোতিৰ বহুত বেয়া লাগিছিল আৰু এটা দামী চকলেটো লৈ আহিছোঁ তোমাৰ কাৰণে অকণমান লাইফটো এনজয় কৰিব লাগে এনেকৈ ৰুমৰ ভিতৰতে সোমাই থাকি নেকি বাৰু মই তোমাক যিমানেই বস্তু নিদিওঁ বৌ তুমি কেতিয়াও নোকোৱা যে ভণ্টি ইমান ধুনীয়া ধুনীয়া উপহাৰ দিছে মোক বুলি কিয়নো ৰকম কোৱা তুমি কিবা এটা দিলে মই প্ৰশংসা নকৰিম এইটো কথাই হ'ব নোৱাৰে তুমি কিয় তেনেকৈ কোৱা ভণ্টি হ'ব দিয়া ভণ্টি থেংক ইউ ছ' মাছ বৌ তুমি মোৰ কথাবোৰত বেয়া পালা নেকি যদি বেয়া পালা তেতিয়াহ'লে চৰি হ'ব দিয়া তুলিকা মই একো কথাতে বেয়া পোৱা নাই তেনেহ'লে তুমি কিয় কোৱা নাই কিয় সোধা নাই যে নেকলেছডালৰ দাম কিমান পৰিলে বুলি কিমান দাম কোৱাচোন এই নেকলেছডালৰ দাম 30,000 টকা মই ভাবিলোঁ মোৰ বৌজনীয়ে কম দামী নেকলেছ পিন্ধে মানে চবে সোণ বুলিয়ে ভাবে কিন্তু সোণ নহয় আৰু সদায়নো কিমান নকলিবোৰ পিন্ধি থাকিবা মই ভাবিছোঁ আজি তোমাক আচল এডালে দি চাওঁ তেতিয়াহে তুমি ক'ব পাৰিবা যে এইডাল মোক মোৰ ধনী ননদজনীয়ে দিছে বুলি থেংক ইউ ভণ্টি তোমাক বহুত বহুত ধন্যবাদ হ'ব দিয়া জ্যোতি বৌ ঠিক আছে তুমিনো ক'ৰ পৰা কিনিবা তোমাৰ একো অকাদেই নাই এনেকুৱা নেকলেছ কিনিবলৈ হ'ব দিয়া তুমি কাম এটা কৰাচোন বৌ মই যিকাপ চাহ বনালোঁ একেবাৰে ভাল লগা নাই তুমি ধুনীয়াকৈ মোক একাপ চাহ বনাই দিয়াচোন আৰু বনালে গাখীৰ বেছিকৈ দি বনাবা কালি যিখিনি বনাইছিলা গাখীৰ কমিলে আৰু খাবলৈও ভাল লগা নাই আৰু মোৰ হাজবেণ্ডেও এনেকুৱা চাহে খাই ভাল পায় ডাষ্টকে বনালে আৰু প্লিজ তুমি এইবোৰ কথা মাক নক'বা
ঠিক আছে দিয়া নকওঁ তুমিতো জানাই ন মায়ে কিবা এটা সৰু কথা হ'লে মোক কেনেকৈ ধৰে জানো হ'ব দিয়া মই নকওঁ এজনীকতো এনেকৈ অপমান কৰিব লাগে অনুজ তোক মই বহুত বেয়া পাইছো কিয় মা তইতো মোক আগতে ক'ব লাগিছিলে ন তুই যে চাকৰিটো গৈছে বুলি তই মোক কিয় কোৱা নাছিলি মই কিবা তোৰ বেলেগৰ নেকি হা মা ভাল কথা হোৱা হয় তোমাক কিয় নকলো হয় বাৰু তুমি দুখ পাবা বুলিয়ে কোৱা নাছিলো চাকৰিটো গ'লেই যেতিয়া তই কেনেকৈ চলিছ খৰচ পাতি এইবোৰ কেনেকৈ কি কৰিছ মানে কেনেকৈ চলিছ তই তুমি চিন্তা নকৰিবা মা মই যেনেকৈ চলাইছো আৰু তুমি সেইবিলাক জানিলে বেছিহে কষ্ট পাবা অনুজ কিন্তু এইবোৰ কেতিয়ালৈ চলি থাকিব আৰে মই কৈছো নহয় তোমালোক দুজনীয়ে চিন্তা নকৰিবা কিয়নো এইবোৰ কথা চিন্তা কৰি থাকিব লাগে কোৱাচোন মই চাওঁচোন বাৰু কি হয় শুনাচোন আমি নহ'লে কাম এটাকে কৰোঁ কি কাম আমি নহ'লে চিঙৰা আৰু চাহৰ দোকান এখনকে দিওঁ তুলিকাই বৌয়েকৰ কথা সকলোবোৰ শুনিছিল আৰু শুনি পেলাই বহুত খং উঠিছিল বৌ তুলিকা পাগল হৈছা নেকি তুমি বৌ তুমি দুখীয়া হ'লা বুলি তুমি বেলেগক দিয়া আইডিয়াবোৰ কি এনেকৈ ভিক্ষাৰী থৈ দিবা নেকি ৰাস্তাত চাহ আৰু চিঙৰা বেছি আমাক কি অসন্মানি কৰাব ওলাইছা তুমি সঁচাকৈ তুমি যে দুখীয়াই তোমাৰ ভাৱধাৰাবিলাকো বহুত নিজ হ'ব দিয়া তুলিকা কি হ'ব দিয়া তাই আমাৰ ঘৰখনক ইমান অসন্মানি কৰিব তাৰ কাৰণে আমাৰ ঘৰখন অসন্মানি হ'ব তাৰ লগতেতো ময়ো লাজ পাব লাগিব তুলিকা মইনো কি বেয়া কথাটো ক'লো কোৱাচোন এইটো কাম কৰিলে আমি কেইটামান পইচা বেছিকৈ ইনকাম কৰিব পাৰিম তাতে দাদাৰৰ দেখোন চাকৰিটো গৈছে তেতিয়া আমি ভালদৰে চলিব পাৰিম দিয়াচোন চিঙৰা বেচি পেলাই তুমি কি কোটিপতি হৈ যাবা নেকি হা দাদা তই এটা কাম কৰ বিলাসৰ পৰা তই কিছুমান টকা ধাৰলৈ লৈ ল নাই নালাগে দাদা মইনো কি বেয়া কথা ক'লো আমাৰ এখেতৰ পৰা পইচা কেইটামান ধাৰলৈ লৈ তই ভাল বিজনেছ এটা কৰ আৰু যেতিয়া পইচা পাবি তেতিয়াই মোৰ হাজবেণ্ডৰ পইচা কেইটা ওলোটাই দিবি তুলিকাই বেয়া কথা কোৱা নাই চৰি বিলাস মই তোমাৰ পৰা ধাৰলৈ ল'ব নোৱাৰো জোৱাই ভণ্টি তই ইয়াৰ কি কথা কৈছ হা মই চাকৰিটো গ'ল বুলিয়ে মই কি ইমান দুখীয়া হলো মই এতিয়া তহঁতৰ পৰা টকা ধাৰলৈ ল'ব লাগিব আৰু নিজৰ বৌজনীক এনেকুৱাকে কথা কয় হা কথা ক'ব পাৰো বুলিয়ে ইমানকে কথা কৈ আছ যে তই মই চাই আছো তোক বৌৰ লগত কেনেকৈ সমানে তৰ্ক কৰা হৈছ বৌ এনেকুৱাই যোগ্য তই চুপ থাক বুলি কৈছ নহয় তাই এখন ঘৰৰ চাকৰণী নহয় তাই এখন ঘৰৰ বোৱাৰী যাৰে যি মন যায় তাকে ক'বলৈ হ'ব আমি কিবা এটা সৰু সুৰা বিজনেছ কৰি ল'ম তথাপিও আমি তহঁতৰ পৰা ধাৰলৈ নলওঁ টকা আমাক একো সহায় কৰাৰ প্ৰয়োজন নাই দাদা প্লিজ বেয়া নাপাব তুলিকে মানে অকণমান বেছিকৈ কয় কিন্তু মনটো ইমান বেয়া নহয় বাৰু তাইৰ হ'ব বহুত বেছি হৈ গ'ল আমি প্ৰমাণ কৰি দেখুৱাম এটা সৰু সুৰা বিজনেছৰ পৰাও এটা ডাঙৰ বিজনেছ কেনেকৈ কৰিব পাৰি হ'ব মই বিয়া হৈ গ'লো নহয় এতিয়াতো মোৰ এখন ঘৰত কোনো অধিকাৰে নাই সেইকাৰণেতো মোক কেনেকৈ বকি আছ মই এতিয়াতো এখন ঘৰৰ কাৰণে অচিনাকি হৈ গ'লো তুমি কিয় তেনেকৈ কৈছা তুলিকা বৌ চুপ থাকা মই তোমাক একো সোধা নাই হ'ব সকলোবিলাক কথাই মই বুজি পাইছো এনেকৈ কৈ তুলিকাই কণ্ডা এক্টিং কৰে হ'ব মই সকলোবিলাকেই বুজি পালো এইবিলাক সকলো ছুটি বৌৰ কাৰণে হৈছে মোক কোনেও ভাল নোপোৱা হ'ল এইখন ঘৰত মই অচিনাকি হৈ গ'লো এইখন ঘৰৰ কাৰণে নহয় তুলিকা তুমি ভুল ভাবিছা দাদা তই মোক আগতে এনেকুৱা কেতিয়াও ব্যৱহাৰ কৰা নাছিলি কিন্তু আজি তই ইমান বেয়াকৈ ক'ব পাৰিলি তাকো সকলোৰে সন্মুখতে অকণমানো বেয়া নালাগিল তোৰ মোৰ এখন ঘৰত কোনো অধিকাৰ নাই নহয় মই যাওঁ আৰু কেতিয়াও নাহোঁ চিন্তা কৰিব নালাগে তুলিকা তই এনেকৈ কিয় কৰিছ তোক দাদাৰ বৌহঁতে বেয়া ভাবি পোৱা নাই নহয় দাদাৰে মনত কিমান কষ্ট পাই আছে তই জাননে তাৰ চাকৰিটো গৈছে সি কেনেকৈ চলিছে কি কৰিছে এবাৰ সুধিছনে টেনশ্যনৰ ওপৰতেতো টেনশ্যন দিবলৈ আহিছ ন হ'ব মা তুমি দাদাৰ বেছি চাইড ল'ব নালাগে বুজি পাই গ'লো তুমিও কেনেকুৱা তুমি কি দেখা পোৱা নাছিলা নেকি মোক কি কৈছিলে মাজনী তই খং নকৰিবিচোন তোৰ দাদাৰে জানো তোক ভাল নাপায় কচোন তোকতো বহুত মৰম কৰে আৰু জ্যোতিকোতো তই বেয়াকৈ কৈছ ন বৌয়েতো তোক বেয়া ভাবি পোৱা নাই এইটো তুমিও আৰম্ভ হৈ যোৱা দাদাই মোক একো মৰমদাল নকৰে মই এই ঘৰ এৰি যাবলৈ ওলাইছো তুলিকা এনেকৈ নাযাবা প্লিজ হ'ব দিয়া চৰি বাদ দিয়া আৰু মোৰ তোমাৰ মুখখন চাবলৈ মন নাযায় আৰু তুমি কিয় চৰি কৈছা জ্যোতি হ'ব বৌ তুমি ইমান নাটক কৰাৰ প্ৰয়োজন নাই সতি সাবিত্ৰী দেখুৱাবলৈ আহিছে বিলাস ব'লা এতিয়াই ব'লা তুলিকা শুনাচোন কাৰো কথা একো শুনিবলৈ নাই ব'লা এই সকলোবোৰ মোৰ কাৰণে হৈছে চাগে তুমি নাকান্দিবা জ্যোতি একো তোমাৰ কাৰণে হোৱা নাই ভণ্টি আগতে এনেকুৱা নাছিলে তাই কিয় এনেকুৱা হৈছে তাইহে জানে আৰু হ'ব দিয়া বোৱাৰী তুমি তাইৰ কথাত বেয়া নাপাবা
সৰুৰে পৰাই বৰ আলাসত ডাঙৰ হৈছে যে সেইকাৰণে তাই তেনেকৈ কৈছে সেইকাৰণে তাই কথাবোৰ তেনেকুৱা আৰে তুলিকা অলপ ৰিলেক্স হোৱাচোন বাদ দি আৰু মই কেনেকৈ বাদ দিম কোৱাচোন তুমি দেখিছানে নাই হা গোটেই ঘৰৰ মানুহৰ আগতে মোক কেনেকৈ অসন্মানি কৰিলে কেনেকৈ অপমান কৰা হৈছিলে হ'ব দিয়া আৰু বাদ দিয়া বেলেগ নহয় তোমাৰ নিজৰ ঘৰৰ মানুহে এনেও ঘৰতে কাজিয়া চাজিয়া অলপ চলপ হৈয়ে থাকে আৰু হ'ব দিয়া কথাবোৰ ইমান চিৰিয়াছলি ল'ব নালাগে চাবাচোন কিছুদিনৰ পাছতে সকলোবোৰ ঠিক হৈ যাব মোবাইলটোত কি চাই আছা এনেকৈ বাৰে বাৰে মোবাইলটো চাই থকা মই সেই গাড়ীত অহাৰ পৰা দেখি আছো কি কথা কোৱাচোন কাৰ ফোন আহিবলগীয়া আছে তোমাৰ মই তোমাক ক'বলৈ পাহৰিছিলোৱেই বাবা ৰমেশ ছাৰ আমাৰ ঘৰত থাকিবলৈ আহিব বোলে কোন এখেতৰ কথাটো আগতে কেতিয়াও শুনা নাই তোমাৰ মুখত এই ফাৰ্ষ্ট শুনিছো সেইজন এজন বহুত শক্তিশালী বাবা কি জানা এটা সময়ত আমাৰ বিজনেছ বহুত ডাউন হৈ গৈছিলে আৰু তেতিয়াই এইজন বাবাই আমাক বহুত সহায় কৰিছিলে তুমি যে ধাৰ্মিক সেইটো কথা মই বাৰু জানো কিন্তু মই এইটো ভবাই নাছিলো তুমিও যে বাবা চাবা এইবিলাকক মানিবা মানে বিশ্বাস কৰা মই বিশ্বাস কৰোঁ মই ভাবিছিলোঁ তুমি মানে মোক কিবা অল্ড ফেশ্বনৰ বুলি ভাবিবা সেইকাৰণে মই তোমাক কোৱা নাছিলোঁ জানা একো কথা নাই দিয়া বাৰু এটা কথা তুমি মনত ৰাখিবা বহুত কথা শুনিছো এইবিলাকৰ বাবাজন যাতে কোনো ধংকি বাবা নহয় বা কিবা বেলেগ বেয়া বাবা চাবা নহয় কিন্তু সেইটো কথা মন কৰিবা আজিকালি কিমান ফ্ৰড বাবা ওলাইছে নহয় তুমি বিশ্বাসেই নকৰিবা তুমি দেখাৰ পিছতে গম পাবা তেখেত যে কিমান ভাল আমাৰ বিজনেছ যেতিয়া চলা নাছিলে তেখেতে আমাক বহুতখিনি উপায়ে কৈছিলে যাৰ ফলত আমাৰ বিজনেছ আকৌ আপ হৈ গৈছিলে হ'ব দিয়া বাৰু কেতিয়া আহিব 2-3 ঘণ্টামানৰ পাছতে পাবহি বুলি কৈছিলে বহুত দূৰত থাকে যে আৰু তেখেতে ফোন কৰি কৈছিলে তেখেত থাকিবলৈ এটা মানে ঘৰ লাগে তেতিয়া মই ক'লো আমাৰ ঘৰতে থাকিব ঠিকে আছে দিয়া এনেও আমাৰ ঘৰত মানুহ থাকিবলৈ জানো জেগা কম আছে কোৱা ৰুমবোৰ দেখোন এনেই পৰি আছে কথাটো নোহোৱা নহয় পিছে তলতে গেষ্ট হাউচটো যে আছে তাতে থাকিব আৰু নে কি কোৱা তুলিকা হয় দিয়া তোমাৰ যেতিয়া খাচ আৰু মইনো কি কৰিম তেখেতৰ ভৈনীয়েক এজনীও আছে ভৈনীয়েকজনী কিমান সৰু তেখেততকৈ 2-3 বছৰ সৰু হ'ব বাবাজনৰ ইমান কম বয়সীয়া ভনীয়েক আছে এতিয়াৰ পৰা তুমি আকৌ মোক সন্দেহ কৰিবলৈ নল'বা তুমিতো জানাই ন মই যে অন্তৰৰ পৰাই তোমাক কিমান ভাল পাওঁ এই হাৰ্টটোৰ ভিতৰত কেৱল তুমিয়ে আছা জান মৰিমো তোমাৰে কাৰণে আৰু জীয়াবও লাগিব তোমাৰ কাৰণে হ'ব ফিল্মি ডাইলগবিলাক আৰু দিব নালাগে দিয়া হ'ব ইমান খং কি জানা তোমাক যে খং উঠিলেও বহুত ধুনীয়া লাগে পাগলটো কৰবা যোৱা এতিয়া ব'লা আমি কিবা এটা খাই লওঁগৈ ঠিক আছে ব'লা অনুজ কোৱা জ্যোতি তুমি মোৰ গহনাৰ ছেটটোকে লৈ লোৱা মোৰ যিবিলাক গহনা আছে সেইখিনি তুমি সকলোবিলাক বেছি দিবা সেইখিনি পইচাৰে আমাৰ দোকানখন ধুনীয়াকৈ খুলি যাব মোক ক্ষমা কৰিবা জ্যোতি মই তোমাৰ পৰা গহনা ল'বলৈ একেবাৰে ভাল পোৱা নাই চাবাচোন আমাৰ দোকানখন যেতিয়া বেছিকৈ চলিব মানে আমাৰ বহুত লাভ হ'ব তোমাক মই ইয়াতকৈ দামী গহনা কিনি দিম আৰু তোমাক ৰাণী কৰি ৰাখিম ৰাণী হ'ব দিয়া অনুজ মই ৰাণী হৈ থকাৰ কোনো চখ নাই থাকিব পাৰিলে হ'ল তোমাৰ লগত মই যাতে খালি এজনী ভাল পত্নী আৰু ভাল বোৱাৰী হ'ব পাৰোঁ সেইটোৱে বিচাৰোঁ ইয়াতকৈ মোক আৰু একো নালাগে সেইকাৰণেতো মোৰ তোমাক বহুত ভাল লাগে তুমি যে ইমান সহজ সৰল হ'ব দিয়া এতিয়া জুৱেলাৰীখিনি লোৱা আৰু যোৱা এখেতৰ কিবা এটা হ'লে মোৰেই ভাল লাগিব মই তুলিকাক বহুত বেয়াকৈ ক'লো নেকি বাৰু ইহঁতেও বহুত বেয়াকৈ কৈছে নেকি বাৰু তথাপিও তাই বহুত অভিমানী ফোনটো ৰিচিভ কৰা নাই মনটো বেয়া লাগি আছে সেইকাৰণে তাইচোন আৰু নাহোঁ বুলিয়ে কৈছে এইখন ঘৰত যদি নাহে তেতিয়া ঠিক চালা বহুত বেয়া লাগিছে মোৰ ইমানকৈ তাইক ক'বই নালাগিছিল আচলতে বাবা আপোনালোকৰ ৰুমটো চাইডতে আছে মই গম পাইছোঁ বাবা আপুনি এটা কথা কওকচোন আমাৰ ঘৰলৈ আহি কেনেকুৱা লাগিছে আপোনাৰ বিলাস এইটো কথা জানো তুমি সুধিবলগীয়া কথা ঠাইখিনি সঁচাকৈ বহুত ধুনীয়া লাগিছে থেংক ইউ মাইনী চহৰখনটো দেখিবলৈ বহুত ধুনীয়াই সঁচাকৈ মোৰো ভাল লাগিছে ইয়াত আহি এইটোতো বহুত ভাল কথা আপোনালোকে যে ভাল পাইছে ৰবাচোন বিলাস মোক এটা কথা কোৱা তোমাৰ বিজনেছ কেনেকুৱা চলিছে আপোনাৰ কৃপাত ভালেই আৰু আপোনাৰ কাৰণে মোৰ বিজনেছ চলাই নহয় দৌৰি আছে বুলি ভাবক আৰু উৰি আছে মই বিচাৰোঁ তোমাৰ বিজনেছটো আৰু আগবাঢ়ক গোটেই চহৰখনতে যাতে তোমাৰে নাম হয় বাবা ভগৱানে বিচাৰিলে এইটো হৈ যাব মই তোমাক এডাল মালা দিম তুমি 24 ঘণ্টাই এই মালাডাল ডিঙিত পিন্ধি থাকিবা হ'ব বাবা মই পিন্ধিম বাৰু এতিয়া আপোনালোক দুইজন যাওক আৰাম কৰি লওক গৈ অলপ ঠিক আছে আপোনালোকে আৰাম কৰক গৈ যাওক ঠিক আছে বাৰু বাবাই কিহৰ মালাৰ কথা কৈ আছিলে বাবাই মালাডাল খাছ মোৰ কাৰণে লৈ আহিছে
মই যদি 24 ঘণ্টাই পিন্ধো তেতিয়াহ'লে আমাৰ বিজনেছ আৰু ধুনীয়াকৈ চলিব, গম পাইছা? আৰে কি ফাল্টু কথা এইবোৰ। তুমি পিন্ধা কিন্তু মই পিন্ধিব নোৱাৰো দেই এইবিলাক। আৰু দেখোতে ইমান কম দামী লাগিছে, মই নিপিন্ধো দেই। একো খাচ নহয় দিয়া মালাডাল, কিবা লেতেৰা গুটিৰ নিচিনা কিছুমান আছে আৰু তাকে সজাই পৰাই খাচ বুলি কৈছে তোমাক। হেত, তেনেকৈ কিয় কৈছানো? তুমি কি কৈছা এবাৰলৈ ভাবি চাইছানে? এনেকৈ ক'লে নিগেটিভ এনাৰ্জিবিলাক আহি যায়, গম পাইছানে তুমি? হ'ব যোৱা, তুমিও পিন্ধি লোৱা আগচোন। তুমি ইমান পঢ়া শুনা কৰা ল'ৰাটোৱে এইবিলাক বিশ্বাস কৰা নে? তুমি এনেকৈ কেনেকৈ ক'ব পাৰা হা? তুমি মানে লাহে লাহে বহুত বেছি পাগল হৈ গৈ আছা। প্লিজ, মই তোমাক লাষ্ট বাৰলৈ কৈছো, তোমালোকে পিন্ধা কিন্তু মোক পিন্ধিবলৈ জোৰ নকৰিবা এইবোৰ। তুলিকা, তুমি বহুত বেছি কথা কৈছা কিন্তু। এই মালাডালৰ মূল্য তুমি বুজি নোপোৱা, সেইকাৰণে তুমি এনেকৈ কৈ আছা। বাবাই আমাক কিমান আপোন বুলি ভাবি এইডাল মালা দিছে, তুমি সেইটো গম পাইছানে? তুমি মোৰ কথা ভালদৰে জানা, মই যি কথা এবাৰ কওঁ সেইটো কৈয়ে দিওঁ। মই একো কৰিব নোৱাৰো, মই এই মালাডাল পিন্ধিব নোৱাৰো বুলি কৈছো, নোৱাৰো। তুলিকা, তুমি বহুত বেছি অহংকাৰী হৈ গৈছা, গম পাইছানে? কিয় এনেকৈ কথা ক'বলৈ লৈছে? মোৰ কথা একো নামানাই হৈছে দেখোন। এইবিলাক কথা বাবাই শুনিলে কম বেয়া পাবনে? অনুজ, ব'লা ভগৱান শিৱৰ নাম লৈ আমি বিজনেছটো আৰম্ভ কৰোঁ। হে ভগৱান, আমাৰ বিজনেছটো আগুৱাই লৈ যাবা আৰু। হে প্ৰভু, আমি তোমাৰ নামতে এখন শৰাই দি প্ৰথমতে বিজনেছটো আৰম্ভ কৰিব লৈছো। আমাক চকু মেলি চাবা প্ৰভু। তুমি চিন্তা নকৰিবা, তুমি বহুত বেছি কষ্ট কৰিছা আৰু মই জানো তুমি সফল হবাই বুলি। আৰু আজিকালি আমাৰ দোকানতে সকলোবোৰ আহি দেখোন তুমি বনোৱা চিঙৰাবিলাক খায়ো ভাল পায়। অনুজ, তোমাৰ হাততে কি হৈছে? আৰু তুমি মোক একো কোৱাও নাই যে এই বিষয়ে। জ্যোতি, তুমি জানা মই তোমাক টেনশ্যন দিব নিবিচাৰো, সেইকাৰণে মই তোমাক কোৱা নাই। দিনত যে ল'ৰাটোৱে ছোৱালীজনী আহিছিলে, তেতিয়া মই চাহ দিওঁতে কাপটো ভাগি পেলাই হাতখন কাটিছিলে। হে ভগৱান, এতিয়া মই কি কৰিম? তোমাৰ দেখোন হাতখন বেয়াকৈ জ্বলিছে। মই তোমাক কৈ আছো এইবিলাক তুমি কৰিব নালাগে, মই কৰিম। তোমাৰ অভ্যাস নাই যে সেইকাৰণে হৈছে। তুমি এতিয়া চুপচাপ লাগি বহি থাকা, সকলোবোৰ মই বনাম, তুমি খালি ভগাই দিলেই হ'ব। জ্যোতি, তুমি পাগল হৈছা নেকি? এইটো বহুত ডাঙৰ কাম নহয় নহয়। ইমানবিলাক মানুহ আহে আমাৰ দোকানলৈ, তুমি এইবিলাক অকলে মেনেজ কৰিবলৈ হ'লে কিমান কষ্ট হ'ব সেইটো মই জানো। প্লিজ এইবোৰ মোকো কৰিবলৈ দিয়া, মোৰ একো হোৱা নাইতো। অনুজ, তোমাক মই শপত দিছো, তুমি খালি চুপচাপ লাগি বহি থাকা, সকলোবোৰ মই কৰিম। কিনো কৈ আছা? মোক কৰিব দিয়া না প্লিজ। মই কৈছো নহয় তুমি চুপচাপ লাগি বহি থাকা বুলি। টেবুলখনৰ ভিতৰতে এটা মলম আছে, তুমি ধুনীয়াকৈ লগাই লোৱাগৈ। হ'ব দিয়া, কাষ্টমাৰো বহুত বেছি আহিছে। ঘৰৰ কাম নহয় নহয়, বাহিৰৰ কামহে পাৰিম দিয়া অকণমান কৰিব মই কৈছো নহয় তুমি যোৱা। ঐ, তই কিয় ভিডিঅ' বনাই আছ হা? মোৰ দুখীয়া বৌজনী। একো নাই দে, চাচোন দুইটাৰে কিমান মৰম আছে। মৰম মাই ফুট, আমাৰ যে সন্মান হানি কৰি আছে সেইবোৰ দেখা নাই তই? একো নাই দে, কষ্ট কৰিহে কিবা এটা ইনকাম কৰিব ওলাইছে। একো বেয়া কৰ্ম কৰি খোৱা নাই নহয়, কষ্ট কৰি উপাৰ্জন কৰিছে একো। তই আজিকালি আমাৰ বৌৰ যে বেছিকৈ চাইড লোৱা হৈছ কিয়? আমি যিটো কামৰ কাৰণে আহিছিলো সেইটো কাম কৰো আকৌ। উফ, বাদ দে না। হ'ব দিয়া, মই অলপ মলম লগাই লওঁগৈ। যোৱা। হেল্ল' মোৰ দুখীয়া বৌজনী। তুলিকা, তোমালোকে কেতিয়া আহিলা? আমি বহুত আগতে আহিছো, তোমালোকে খালি গুৰুত্বহে দিয়া নাছিলা। চৰি, মানে মই আমাৰ এখেতৰ লগত কথা পাতি আছিলো সেইকাৰণে। মোক এটা কথা কোৱা, চবতছে দামী চিঙৰাটো কোনটো? তাইনো কিয় তেনেকৈ ক'ব লাগে বৌয়েকক? আমাৰ ইয়াত সকলোবোৰ চিঙৰা 10 টকাহে মাত্ৰ, তাতকৈ কমত মানে 6-7 টকাৰ হ'ব আৰু। মোৰ এনেকুৱা লাগিছিলে সকলোতকৈ দামী চিঙৰাটো চাগে 50-60 টকা মানৰ হ'ব। কি যে বিজনেছ কিছুমান কৰিছা নহয়, লাজ পোৱা নে নোপোৱা বাৰু? বল ইয়াৰ পৰা যাওঁ, আমি ইয়াত একো নাখাওঁ। ইমান কম দামী চিঙৰা খায় নেকি কোনোবাই? নাজানো আৰু কি তেলত বা বনাইছে, কি হাতেৰে বা বনাইছে। আৰু চিঙৰাবোৰ বনাওঁতে হাতত একো পিন্ধিও লোৱা নাই। তুলিকা, মানে হাত মোজা কিনিবলৈ পইচা নাছিলে কিন্তু তোমালোকে চিন্তা কৰিব নালাগে, মই হাত চাত চব ধুইয়ে লওঁ। যদি গ্লাভছ কিনিবলৈ পইচাই নাই তেতিয়াহ'লে এইবিলাক মোৰ কাম কিয় কৰিব লাগে? তুলিকা, বেছি হৈছে আৰু। তুমি মোক যিয়ে নোকোৱা তুলিকা, কিন্তু এই দোকানখন বন্ধ কৰাৰ কথা নকবা প্লিজ। এতিয়া দেখিলি নহয় তোৰ আগতে মোক কেনেকৈ কৈছে, কিমান অহংকাৰী। এতিয়া মোক একো ক'বলৈ মানা কৰিছে। শুনাব, মই তোমাৰ ননদ হয়, মই তোমাক যি মন যায় তাকে ক'ব পাৰো, আৰু সেইখিনি মোৰ অধিকাৰো আছে। একো অকাৰী নাই। গোষ্ঠী বেয়া চব চালা। দোকানখন খুলি লোৱাতকে মাটিতে বহি দেখোন বেচিব পাৰিলাহেঁতেন, তেতিয়া তোমাক বেছিকৈ চাজিলে হয়। আৰু শুনা, সিদিনা যে আহিছিলে তোমাৰ লগৰজনীক ক'বা, মই জানো তাই তোমাক লগাই থাকে, তাইক ক'বা যে মোক বৌ বুলি মাতিব নালাগে। বৌ, তুমি মোৰ বান্ধৱীৰ বিষয়ে কেনেকৈ ইমান বেয়াকৈ ক'ব পাৰিলা হা? তোমাৰ বান্ধৱীজনীয়ে কেনেকৈ কথা কৈ আছিলে তুমি দেখিছিলানে নাই বাৰু? ময়োতো তোমাৰ বৌ, মোৰ জানো অধিকাৰ নাই তোমাক কথা কোৱাৰ? চুপ বৌ,
চিঙৰাৰ দোকানখন খুলি কোটিপতি হ'ম বুলি ভাবিছে বহুত অহংকাৰী হৈ গৈছে হ'ব দে তুলিকা বল বল তুলিকা তুমি মোক কিয় বাৰু এনেকৈ কথা শুনাই থাকা মোৰ গাত কি দুখ মোৰ মাৰ ঘৰখন দুখীয়া হ'ল বুলি মই ইমান কথা শুনিব লাগে আজি বহুতখিনিয়ে চেল হ'ল সেইকাৰণে ভাল লাগিছে আমি কৰা কষ্টৰ ফলটো পাইছো যে এনেকৈ শুনাচোন জ্যোতি জ্যোতি ইয়াৰ চোৱাচোন আমি যে সিদিনাখন কথা পাতি আছিলো আৰু তুলিকা যে আহিছিলে সেইদিনা আমাৰ কথাখিনি ভাইৰেল হৈ গৈছে দেখোন আৰু চোৱা কিমান মানুহে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে মানুহে কৈ আছে যে ৱৰ্ল্ডৰ বেষ্ট কাপল হয় ভালে হৈছে বাৰু কিন্তু কি নহ'ব ভাইৰেল হ'লে বৌতকজনী কৰবাৰ তুমি নাজানা নেকি হা ভাইৰেল হোৱাৰ পাছত আমাৰ যে দোকানখন কিমান চলিব সেইটো ভাবা সকলো দেখোন আমাৰ দোকানলৈকে আহিব আমি যেতিয়া ভাইৰেল হৈছো আমাক লগ পাবলৈ কিমান মানুহ আহিব চাবাচোন আৰু যেতিয়া তুমি বনোৱা চিঙৰাবোৰ খাব তেতিয়া চাবা আৰু কিমান মানুহ হয় সেইটোতো বহুত ভাল কথা এইখন দোকান তুলিকা আৰু অনুজৰ হয়নে হয় আমাৰে হয় তোমালোক ভাইৰেল হৈ গৈছা গম পাইছানে নাই সঁচাকৈ তোমালোকে বেষ্ট কাপল হয় আৰু তোমালোকৰ হাতৰ চাহ আৰু চিঙৰা টেষ্ট কৰিবলৈ আহিছো দিবানে হ'ব দাদা দিম আকৌ বহকচোন আপুনি ঠিক আছে দিয়া জ্যোতি জ্যোতি কোন আছা এইফালে আহাচোন গৈছো আজি মোৰ সঁচাকে বহুত ভাল লাগিছে তাই যে কষ্টৰ ফলটো পাইছে কোৱাচোন জ্যোতি আমাৰ টাউনতে এখন প্ৰগ্ৰেম পাতিছে আমাৰ দুয়োটাকে তাতে নিমন্ত্ৰণ কৰিছে হয় নেকি আকৌ এয়া সকলো তোমাৰ কষ্টৰ কাৰণে হৈছে গম পাইছানে ইয়াত অকল মোৰ কষ্ট জড়িত হৈ থকা নাই ইয়াত তোমাৰ কষ্ট জড়িত হৈ আছে তুমিও মোক বহুত সহায় কৰিছা তুমিও বহুত কষ্ট কৰিছা সেইকাৰণেতো ইমান আগুৱাব পাৰিছা তাতে আমাৰ লগত সদায় ভগৱান আছে এইবিলাক সকলো তোমাৰ কষ্টৰ ফল সঁচাকৈ তুমি বহুত কষ্ট কৰিছা যদি তুমি নোহোৱা হ'লে মই ইমানখিনিত কেতিয়াও থাকিব নোৱাৰিলো হয় এতিয়া যোৱা তুমি ওলোৱাগৈ প্ৰগ্ৰামলৈ দেৰি হৈ আছে হ'ব দিয়া সঁচাকৈ জ্যোতি তুমি বৰ ভাল ছোৱালী সেইকাৰণে তোমাৰ লগত ভগৱানে কেতিয়াও বেয়া হ'বলৈ নিদিয়ে আজিকালি দেখোন ছ'চিয়েল মিডিয়াত আমাৰ দাদা আৰু বৌহে কি হৈছে মানে গাঁৱলীয়াজনী হৈ ইমান পপুলাৰ বাদ দে তুলিকা এইবিলাক কথা ভাবি থাকিলে তোৰ মনটোহে বেয়া লাগিব অকণমান অৰেঞ্জ জুচ খাই দিওঁ বৰিং লাগি গৈছে এইবিলাক দেখি দেখি তোমাৰো এইখিনি খাই ল'লেহে মোৰ অলপ গাটো ভাল লাগিব তুলিকা তুমি কি কৰিবলৈ ওলাইছা এয়া তুমি দেখা নাই জানো অৰেঞ্জ জুচ খাবলৈ লৈছো আকৌ নাখাবা আমাক 5 দিনলৈকে একো খাবলৈ দিয়া নাই এইবিলাক আকৌ এইখন তোমাৰ কেনেকুৱা নাটক কোৱা চোৱা বাবাই আমাক কৈছে 5 দিনলৈকে জুচ এইবিলাক একো খাবলৈ দিয়া নাই ইয়াৰ পৰা আমাৰ সুখ আৰু সমৃদ্ধি প্ৰাপ্ত হ'ব শুনা বিলাস তুমি যদি এইবিলাক নাটক বন্ধ নকৰা তেতিয়াহ'লে মই তোমাক এৰি থৈ কিন্তু ঘৰলৈ গুচি যাম তুমি কিন্তু বহুত মুখ চলাব পাৰা দেই ইমান সৰু কথাটোত ইমান ডাঙৰকৈ ক'ব লাগেনে কেতিয়াবা কেতিয়াবা অকণমান নিজৰ হাজবেণ্ডৰ কথাও শুনিব লাগে হয় নেকি যদি নিজৰ গিৰিয়েকে বৌবকৰ নিচিনাকৈ কথা কৈ থাকে তেতিয়াও কি মই তেওঁৰ কথা শুনিব লাগিব নেকি তুমি আজিকালি বহুত সলনি হৈ গৈছা হ'ব মই মাহঁতৰ ঘৰলৈ যাওঁ মই 2 মাহৰ পিছতে আহিম বুজিলা নহয় ঠিক আছে যোৱা য'ত যাবলৈ মন গৈছে যোৱা মই জোৰ নকৰোঁ তোমাক মন কৰোঁতে কৰোঁতে একো কথাই নমনা হৈছে বিলাস তুমি ইয়াক কি কথা কৈছা পাগল হৈছা নেকি তুমি হা ইমান এটা সৰু কথাৰ কাৰণে মানুহে ইমান ডাঙৰ ডিচিশ্যন লয় নেকি তুমি ৰখা মই এতিয়া আহি আছো ভণ্টি কি হ'লনো হ'ব তুমি মোৰ কথাবোৰত আগভাগ নল'লেই মই ভাল পাম তুমিনো কিয় ইমান মোৰ কথা বেয়াকে ভাবা মইতো তোমাৰ আজিলৈ বেয়া চিন্তা কৰা নাই ভণ্টি বিলাসে তোমাক কি বা ক'লে যাৰ কাৰণে তুমি ইমান মনটো বেয়া কৰি পেলালা আপোনালোকে আগৰ খণ্ডটোত দেখিছিলে যে তুলিকাৰ বিশেষ বান্ধৱী নেহাই জ্যোতি আৰু জ্যোতি গিৰিয়েকৰ এটা ভিডিঅ' বনাইছিলে আৰু সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰিছিলে কিন্তু তাৰ পিছতেই সেই ভিডিঅ'টো বহুত ভাইৰেল হৈ গৈছিলে তাৰ পাছৰ পৰাই সিহঁত দুটাক মানুহে বহুত বেছি গুৰুত্ব দিয়া হৈছিল মুঠতে মানুহৰ কাৰণে জ্যোতি আৰু অনুজ যেন চেলিব্ৰিটিহে আৰু তাৰ পাছত দেখিছিলে যে বিলাসে তুলিকাক ফোন কৰিছিলে যাৰ কাৰণে তাই বহুত আচৰিত হৈ গৈছিল এনেকুৱা কি কথা আছিলে যাৰ কাৰণে তুলিকা ইমান টেনশ্যন ল'ব লগা হৈছিল আৰু লগতে মাকৰ ঘৰৰ পৰা বিলাসহঁতৰ ঘৰলৈ আহিব লগা হৈছিল আৰু তুলিকাই কাকো একো নোকোৱাকৈ গিৰিয়েকৰ ঘৰ পাইছিলাহি এতিয়া আহকচোন চাওক কাহিনীটোৰ ভিতৰলৈ যাওঁ তুমি ফোনত এইবোৰ কি কৈ আছিলা বিলাস সেই বাবাটোৰ ভনীয়েকক তুমি বিয়া পাতিব বিচাৰিছা তুমি কি কথা কৈ আছা এইবোৰ হা
মই বিয়া পাতিব বিচাৰিছো তাতে কি হ'ল তোমাৰ মোৰ কথাত ইণ্টাৰফেয়াৰ নকৰিলে মই তোমাক বেছি ভাল পাম মই তোমাৰ কথাত ইণ্টাৰফেয়াৰ নকৰিম কি কথা কৈছা তুমি হা মই তোমাৰ ৱাইফ হয় তুমি পাগল হৈছা নেকি হা তুমি সেইকাৰণে মন গৈছে কাৰণে জিতি বকি আছা যে বাবাই কৈছে যে মই যদি তেখেতৰ ভনীয়েকক বিয়া পাতো তেতিয়াহ'লে আহিবলগীয়া সকলোবোৰ সমস্যাই মোৰ নাইকিয়া হৈ যাব আৰু এটা কথা কৈছে যদি নকৰো তেতিয়াহ'লে 5-6 বছৰৰ পিছত আমাৰ সকলোবোৰ শেষ হৈ যাব বাবাই কৈছে এয়া তুমি কি কথা কৈছা এজন বাবাই কওঁতে তুমি ইমান ডাঙৰ ডিচিশ্যন এটা ল'ব বিচাৰিছা আমাৰ ভৱিষ্যতটো কোনে চাইছে হা তেতিয়াহ'লে এই বাবাজনে কেনেকৈ কৈ দিব পাৰিছে আমাৰ ভৱিষ্যত মোৰ যে এই বাবাজনৰ ওপৰত প্ৰথমৰ পৰাই সন্দেহ আছিলে কিন্তু মই ভবা নাছিলো যে এই বাবাজন ইমান যে তললৈ নামিব পাৰিব তুলিকা মই তোমাক আগতেও বহুতবাৰ বুজাইছো যে মই বাবাৰ কথা একো এটা শব্দ শুনিব নিবিচাৰো তুমি জানাইচোন আজি আমাৰ ওচৰত যি আছে সকলোবোৰ বাবাৰ কাৰণে আছে তেনেকুৱা ক্ষেত্ৰতো তুমি বাবাৰ কথা এনেকৈ ক'বলৈ পাৰিছা হ'ব তোমাৰ নটংকি বন্ধ কৰা তুমি পাগল হৈছা তুমি যে এইবোৰ কথা অকাই পকাই কৈ আছা তুমিতো এইটো কথা ক'লেই হ'ল যে বাবাৰ ভনীয়েকক মোৰ পচন্দ হৈছে মই তাইক বিয়া পাতিব বিচাৰিছো ঠিক আছে তুলিকা তুমি যি ভাবা মোৰ ক'ব লগা একো নাই কিন্তু মই ডিচিশ্যন লৈ পেলালো মই নিজৰ ঘৰখন বচাবলৈ মই সকলোবোৰে কৰিব পাৰো বিলাসৰ এইবোৰ কথা শুনি তুলিকাৰ বহুত খং উঠিছিলে চোৱা বিলাস মোৰ যদি কিবা ভুল হৈছে তুমি মোক ক্ষমা কৰি দিয়া তথাপি আমাৰ ইমান ধুনীয়া সংসাৰখন নাভাঙিবা প্লিজ এজন বাবাই কওঁতে তুমি আমাৰ ইমান দিনৰ ভালপোৱা ইমান দিনৰ সম্পৰ্ক ত্যাগ কৰিব ওলাইছা তুমি নুবুজিবা মই যদি এনেকুৱা নকৰো তেতিয়াহ'লে আমাৰ বহুত ডাঙৰ সমস্যা আহি পৰিব পাৰে মই আৰু একো কৰিব নোৱাৰো তুলিকাই বিলাসক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল কিন্তু বিলাসে একো বুজিয়ে পোৱা নাছিল আৰু সেইকাৰণে তুলিকাৰ অন্তৰত বহুত দুখ পাইছিল হ'ব মোৰ অলপ কাম আছে মই যাওঁ তুমি কিয় এনেকুৱা কথা কৈছা বিলাস নাই মই মাক ফোন কৰি কথাটো ক'ব লাগিব হেল্ল' মাজনী ক তই হঠাতে এনেকৈ কিয় গুচি গলি আমাকতো কমচে কম কৈ যাব পাৰ কি হৈছে মা কি হ'ল হা তই এনেকৈ কিয় কান্দিছ মা আমাৰ ঘৰত বাবা এজন থাকিব আহিছিলে আৰু লগত ভনীয়েক এজনীও আহিছিলে এতিয়া বিলাসী দেখোন কিবাহে কৈছে তেখেতৰ ভনীয়েকজনীক বোলে বিয়া পাতিব খোজে কি কৈছ তই মা আৰু বিলাসে কৈছে যদি এনেকুৱা নকৰে সকলোবোৰ বোলে নতুন সমস্যা আহি পৰিব আৰু বিজনেছৰ পৰা সকলোবোৰ যি আছে সকলোবোৰ সেই বাবাজনৰ কাৰণে হৈছে বোলে আৰু যদি নকৰে তেতিয়াহ'লে সকলোবোৰ ধ্বংস হৈ যাব বুলি কৈছে তুমি কোৱা মা মই এতিয়া কি কৰোঁ মোৰ ছোৱালীজনীৰ লগত এয়া কি হৈ আছে ইমান ধুনীয়া সুখৰ সংসাৰখন শেষ হৈ যাব ওলাইছে নাজানো আৰু ছোৱালীজনীৰ কি হ'ব কিয় ইমান দুখ দিছে তাই হঠাতে গিৰিয়েকৰ ঘৰলৈ গুচি গ'ল আৰু তাই অলপ আগতে ফোন কৰোঁতেহে কথাবোৰ গম পাইছো সি কিয় এনেকুৱা কৰিব সেইটো এনেকুৱা ল'ৰা নহয় ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ যাব নেকি বাৰু আপুনি নাকান্দিবচোন মা মা তুমি চিন্তা নকৰিবা সকলোবোৰ ঠিক হৈ যাব সেই বাবাজনৰ কথা আমি উলিয়াম কোন বাবা আৰু কিয় এনেকৈ কৈছে আচলতে সি এটা কোন হয় সি আমাৰ ভণ্টিৰ লগত এনেকুৱা কিয় কৰিব বিচাৰিছে সব উলিয়াব লাগিব আমাৰ ভণ্টিৰ জীৱনটো সি ধ্বংস কৰিব বিচাৰিছে অনুজ কিবা এটা কৰ এই বাবাজনক কবলৰ পৰা ইহঁত দুটাক ৰক্ষা কৰ মা আপুনি টেনচন নল'ব চাব সকলোবোৰ ঠিক হৈ যাব সেই বাবাজনৰ কথা আমি সকলোবোৰ উলিয়াম মা আমি তেওঁৰ বিষয়ে কিবা এটা প্ৰমাণ উলিয়াব লাগিব মোৰ চকুৰ আগতে মোৰ নননজনীৰ জীৱনটো ধ্বংস হৈ যোৱাটো মই নিবিচাৰো বোৱাৰী কিবা এটা কৰিবই লাগিব জ্যোতি বলাচোন আমি অকণমান ওলাই যাওঁ ইয়াৰ বিষয়ে কিবা এটা ক্লু পাওঁ নেকি চাওঁ ঠিক আছে বলা নেহা তুমিতো তুলিকাৰ বান্ধৱী অনুজ তুমি মোক খং কৰি আছা মই জানো তুলিকাক মই আগতেও কিছুমান কথা লগাইছিলোঁ বাৰু কিন্তু এতিয়া মই বুজি পালোঁ আৰু এতিয়া মই ৰিয়েলাইজো কৰিছোঁ যে তোমাৰ ৱাইফ বহুত ভাল মই তাইৰ লগত এনেকুৱা কৰিব নালাগে আৰু জ্যোতিৰ নিচিনা ৱাইফ তুমি চাগে বেলেগ নোপোৱা তোমাৰ কাৰণে তাই বেষ্ট থেংক ইউ নেহা অনুজ বাদ দিয়া নেহাক প্লিজ বেয়াকৈ নক'বা মানুহৰ ভুল হয় আৰু তাই এতিয়া নিজেই চৰি কৈছে যেতিয়া বাদ দিয়া মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ কি কথা কোৱাচোন কম কিন্তু তোমালোকে খং নকৰিবা প্লিজ অ'কে কোৱাচোন বাৰু সেইদিনা যে ভিডিঅ'টো ভাইৰেল হৈছিলে
কিন্তু মই বহুত লাজ পাই আছো তোমালোকক নুসুধাকে মই ভিডিঅ' কৰিছিলোঁ তুমি কথাটো কোৱাচোন কি হৈছে কোৱা নেহা আৰু শুনা তোমাৰ বাৰ্থডেৰ দিনা যে এটা সৰু গিফ্ট বক্স পাইছিলা গিফ্ট বক্সটোৰ ভিতৰত যে এটা নাম্বাৰ পাইছিলা সেই গিফ্ট বক্সটো মই পঠাইছিলোঁ কি আচলতে অনুজ মই তোমাক বহুত ভাল পাওঁ আৰু মই বিচাৰিছিলোঁ যে তুমি মোৰ লগত কথা পাতা কি তাৰপিছতে মই ৰিয়েলাইজ কৰিলোঁ যে মই জ্যোতিৰ স্থান কেতিয়াও ল'ব নোৱাৰোঁ আৰু ভিডিঅ'টো যে ময়ে ভাইৰেল কৰিছিলোঁ প্লিজ চৰি মোক ক্ষমা কৰি দিয়া কি ভিডিঅ'টো মানে তুমি কৰিছিলা আই এম চৰি মই জানো এইখিনি কথা শুনাৰ পাছত তোমালোকে মোক কেতিয়াও ক্ষমা নকৰিবা কিন্তু মোৰ যে মনটো শান্তি নালাগিব সেইকাৰণেহে কৈ পালোঁ নাই নাই নেহা তুমি নিজৰ ভুলবোৰ স্বীকাৰ কৰিছা আৰু তুমি নিজে নিজৰ দুখটো উপলব্ধি কৰিব পাৰিছা এইটোতো বহুত ভাল কথা থেংক ইউ ছ' মাছ জ্যোতি তুমি বহুত ভাল আৰু চৰি মই তোমাক বহুত ভুল বুজিছিলোঁ হ'ব দিয়া বাদ দিয়া আৰু এতিয়া সেইবোৰ বাদ দিয়া তোমালোকৰ দোকানৰ এটা ধুনীয়া চিঙৰা খুৱাবা মোক ঠিক আছে দিয়া খাবা তুমি বহাচোন মই তোমাৰ কাৰণে লৈ আনো ঠিক আছে ধুনীয়া নেহা তই বহুত ভাল কাম কৰিলি তই ভবাৰ মতে যে কথাবোৰ ওলাই গ'ল মই যিটো বুদ্ধি কৰিছিলোঁ সেইটো বুদ্ধিৰ মতে আজি বাবা জালত ফচিবলৈ ওলাইছে বুঢ়াটো টেকা হ'বলৈ আহিছে বাৰু যি কি নহওক মই লগ কৰিব গৈ আছো মাতিছে যেতিয়া আৰু বাবাটোৰ আকৌ এনেকুৱা কাপোৰ মোক কথা এটা কওকচোন আপুনি এতিয়ালৈকে বিয়া পতা নাই নেকি কি কাৰণ মানে মোৰ বিয়া আগতে হৈ গৈছে কিন্তু তাইৰ লগত মোৰ ডিভোৰ্চ হৈ গ'ল হয় নেকি হয় আকৌ এতিয়া মোৰ বয়সটো অলপ বেছি হৈ গৈছে কিন্তু মোৰ হৃদয়খন এতিয়াও ডেকাই হৈ আছে হয় নেকি আকৌ সেইটোতো বাৰু মই দেখিছোৱেই আপোনাক কেইটামান কথা সুধিবলগীয়া আছিলে কি কথা কোৱা আকৌ মানে মই বিয়াৰ কাৰণে ৰেডি আছো মানে মোৰ মা পাপাই বিচাৰিছে মই যাৰ লগত বিয়া হওঁ তেখেতৰ লগত বহুত টকা পইচা থাকক তেতিয়াহে মানে মোক বিয়া দিব এয়া তুমি কি কথা কৈছা চিন্তা নকৰিবা মোৰ হাতত বহুত পইচা আছে মানে আহিবলগীয়া আছে এতিয়া নাই বাৰু আহিব আৰু পইচা হয় নেকি ক'ৰ পৰা আহিব বাৰু পইচা মই দিয়া আঙুঠিটো তোমাৰ ভাল লাগিছে নে নাই ইমান ধুনীয়া আঙুঠি এটা আকৌ কিয় বেয়া লাগিব আঙুঠিটো বহুত দামী দামী লাগিছে মোৰ সুন্দৰ প্ৰেমিকাজনীৰ কাৰণে মাত্ৰ 2 লাখ টকাৰহে 2 লাখ টকা কি হ'ল 2 লাখ টকা তুমি ক'ৰ পৰা চুৰ কৰি আনিছা বাৰু এয়া তুমি কি কথা কৈছা অকণমান এইফালে চাওকচোন ছাৰ আপুনি শুনিলে নহয় সকলোবোৰ জয়ন্ত তোমাৰ কথা সকলোবোৰ গম পালো টুংগী এইটো আচল নাম নহয় জানো হয় মই জয়ন্ত মানে আপোনালোকে কেনেকৈ গম পালে তই যাক মেছেজ কৰিছিলি সকলোবোৰ স্ক্ৰীনশ্বট আছে আমাৰ হাতত সেইবোৰে যথেষ্ট গম পাইছনে বহুত প্ৰমাণ আছে তোৰ কাৰণে নাই মই একো ক্ৰাইম কৰা নাই তোৰ মেছেজবোৰতে গম পাইছো নহয় তই কিমান জনীৰ পৰা পইচা খাইছ মই সকলোকে সোধা পোছা কৰিলো মই বিশ্বাসেই কৰিব পৰা নাই আপুনি যে এনেকুৱা সেইটো কোনো বাবা নহয় আমাৰ নিচিনা সাধাৰণ মানুহ খালি বাবাৰ ভেট ধৰি সকলোৰ পৰা পইচা লুটে ছাৰ এইটোক নেৰিব পাছ ভালদৰে শিকা দিব লগতে সকলোবোৰ কথা কবিনে নে মাৰিব লাগিব তোক মই বিলাসৰ সা সম্পত্তি সকলোবোৰ ল'ব বিচাৰিছিলো সেইকাৰণে মই তাৰ পিছ এৰা নাছিলো মই ভাবিছিলো মোৰ ভণ্টিক যদি বিয়া কৰাব পাৰে তেতিয়াহ'লে সিহঁতৰ সা সম্পত্তি গোটেই কোম্পানীবোৰ মাটি বাৰী সকলোবোৰ আমাৰ নামত কৰিব পাৰিম আমাৰ দুয়োটাই মানে মোৰ ভণ্টি আৰু মই দুয়োজনে মিলি আৰামত বহি খাব পাৰিম আৰু এইটো এটা কথা কওঁ যে তহঁতে যে বিলাসক মাৰিবলৈও চেষ্টা কৰিছিলি মোৰ ভণ্টিয়ে বেলেগক ভাল পায় সেইকাৰণে আমাৰ প্লেন আছিলে যে কিছুদিনৰ পাছতে আমি বিলাসক মাৰি পেলাম কি ইমান অসভ্য তহঁতে ইমান কুৎসিত মনৰ বুলি মই ভবা নাছিলো মই সাপ পুহি আছিলো দেই মই কিমান বিশ্বাস কৰিছিলো আপোনালোকক কিমান বিশ্বাস কৰি নিজৰ এটা ৰুম দিছিলো তুলিকাই কিন্তু মোক আগৰ পৰাই কৈ আছিলে মই তাইৰ কথা একো শুনা নাছিলো ইহঁতৰ দুটাৰ ঠাইত কোনো শক্তি নাই কিন্তু 2-3টা বাৰু কলা যাদু শিকি থৈছে তাকো বেয়া কামত খটুৱাবৰ কাৰণে বিলাস সেইকাৰণে তোমালোকৰ এনেকুৱা লাগিছিলে যে ইহঁতে সকলোবোৰ সঁচা কথাই কৈ আছে ঐ বল চালা ঢুংগী তুলিকা মোক ক্ষমা কৰি দিয়া প্লিজ মই বহুত ডাঙৰ ভুল কৰিব ওলাইছিলো আৰু ইহঁতৰ কাৰণে মই নিজৰ মানুহজনীক কষ্ট দি আছিলো তুমিতো জানাই এই বাবাটোৱে মোক একদম ব্ৰেইনটো ৱাছ কৰি দিছিলে মইনো ক'ত জানিছিলো এই বাবাটো যে ইমান অসভ্য ওলাব ইয়াত তোমাৰ একো দুখ নাই দিয়া বিলাস তুমি বিশ্বাস নকৰিবা বুলি ভাবিছিলোৱে
এইখিনি কৰিলো যাতে তোমাৰ আগতে সি নিজ মুখেৰে স্বীকাৰ কৰে। বহুত ভাল কাম কৰিলা, মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া, মই তোমাক ক্ষমা কৰি দিছো বাৰু। আৰু তুমি ইমান ভাবিব নালাগে, ময়ো বহুত বেছি জিদ্দি হয়। ময়ো এনেকুৱা চিটুৱেশ্যন এটা ভালদৰে হেণ্ডেল কৰিব পাৰিব লাগিছিল, কিন্তু তোমাক মই বহুত কথা শুনাইছিলো। তাৰ কাৰণে মোৰ ফালৰ পৰাও তোমাক চৰি। ঠিক আছে দিয়া, আজিৰ পৰা আমাৰ সম্পৰ্কটোত কোনো বাধা আহিবলৈ নিদিওঁ। মই জানো তুমি মোক বহুত ভাল পোৱা আৰু সদায় ভাল পাই থাকিবা। তুলিকা, মই তোমাক বহুত ভাল পাওঁ। আৰু নেহা, তুমি আমাক বহুত সহায় কৰিলা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। আগতীয়াকৈ তোমাৰ বৌক থেংক ইউ দিয়া। বৌহে মোক বহুত কথা বুজাই আছিলে, কেনেকৈ কি উলিয়াব লাগে এইবোৰ। সঁচাকৈ মই বৌজনীক বুজিয়ে নাপালো। সঁচাকৈ তোমাৰ বৌ বহুত ভাল মানুহ। বৌ, তুমি মোক ক্ষমা কৰি দিবা, মই তোমাক দুখীয়া বুলি বহুত হাঁহিছিলো ন। হ'ব দিয়া ভণ্টি, এইবিলাক মই ধৰি থকা নাই এতিয়া। মই এজনী বহুত বেয়া ননদ, মই ভাল হ'ব নোৱাৰিলো। নাজানো আৰু কিমান যে মই বেয়া বেয়া কথা কৈছিলো তোমাক, কিমান ইনচাল্ট কৰিছিলো। তেনেকৈ নকবা ভণ্টি, যি হ'ল হৈ গ'ল আৰু সেইবিলাক কথা ভাবি থাকিব নালাগে। নতুনকৈ জীৱনটো আৰম্ভ কৰা। নেহাইও আমাক বহুত সহায় কৰিছে, কিন্তু ভগৱানৰ কৃপাত যে সকলোবোৰ ঠিক হৈ গ'ল। মা, আজিহে মোৰ মনটো ভাল লাগিছে। মই আজিৰ পৰা বৌক আৰু কেতিয়াও তেনেকৈ নকওঁ। বৌ আৰু নেহা নোহোৱা হ'লে মই আজি কেতিয়াও এই বিপদৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিলো হয়।